নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে। আপোনালোকৰ কাৰণে নতুনকৈ 1500 পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ নাৰ্ছৰ ভেকেঞ্চি আছে, লগতে গ্ৰেড 3 পদৰ ভেকেঞ্চি আছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি জনাই দিম যে ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা দুটা কেটেগৰীত ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো প্ৰথমটো কেটেগৰী আপোনালোকে চাব পাৰে যে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ অৰ্থাৎ DHৰ তৰফৰ পৰা আপোনালোকে চাব পাৰে যে 919টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। গ্ৰেড 3 টেকনিকেল পদৰ ভেকেঞ্চি আছে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আছাম গভৰ্ণমেণ্টৰ জব হয়, অল আছামৰ সকলো কেণ্ডিডেটছে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিৰ মতে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18/12/2024, অৰ্থাৎ আপোনালোকে 18 ডিচেম্বৰলৈকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব পাৰে, যিহেতু অসম চৰকাৰৰ জব হয়। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকৰ গ্ৰেড 3 টেকনিকেল পদৰ কাৰণে 919টা পদৰ আপোনালোকে কেটেগৰী ৱাইজ নাম্বাৰৰ ভেকেঞ্চিবোৰ চাব পাৰে। ANM নাৰ্ছৰ কাৰণে আপোনালোকে চাব পাৰে যে 181টা পদৰ ভেকেঞ্চি আছে। ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকে চাব পাৰে যে 446টা পদৰ ভেকেঞ্চি আছে। ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে আপোনালোকে চাব পাৰে যে 292টা পদৰ ভেকেঞ্চি আছে। টোটেল আপোনালোকে চাব পাৰে যে 919টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে গ্ৰেড 3 পদৰ কাৰণে, য'ত আপোনালোকৰ ANM আৰু ষ্টাফ নাৰ্ছ পদৰ ভেকেঞ্চি আছে। তো যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো পৰৱৰ্তী যিটো ভেকেঞ্চি আছে সেইটোৰ বিষয়ে আপোনালোকক জনাই আছোঁ। প্ৰথমতে আপোনালোকক এই যিকেইটা ভেকেঞ্চি আছে গ্ৰেড 3 পদৰ, এই ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি জনাই লওক। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। SC/ST কেণ্ডিডেটছৰ কাৰণে আছে 5 বছৰ, OBC কেণ্ডিডেটছৰ কাৰণে আছে 3 বছৰ আৰু PWBD কেণ্ডিডেটছৰ কাৰণে আছে 10 বছৰৰ এই চিলেকশ্যন। অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। ANM নাৰ্ছৰ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ANM নাৰ্ছিং পাছ কৰা হ'ব লাগিব, অৰ্থাৎ আপোনালোকে ANM ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব নাৰ্ছিঙত। ষ্টাফ নাৰ্ছৰ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে GNM নাৰ্ছিং নাইবা আপোনালোকে BHC নাৰ্ছিং কৰি থৈছে, তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ ভেকেঞ্চিৰ মতে আপোনালোকে GNM নাইবা BHC নাৰ্ছিং কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে নাৰ্ছিঙৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, হয়তো আপোনালোকে ANM নাৰ্ছিঙৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, হ'লে আপোনালোকে GNM নাৰ্ছিঙৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। তো যদি আপোনালোকে নাৰ্ছিঙৰ ডিগ্ৰী কমপ্লিট কৰি থৈছে, তেনেহ'লে কিন্তু ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰে, যদি আপোনালোকৰ অৰ্হতা মিলে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে ANM নাৰ্ছিঙৰ চেলাৰীটো দিয়া হ'ব 14,000 টকাৰ পৰা 70,000 টকালৈকে। লগতে আপোনালোকৰ গেট পে থাকিব 6,200 টকালৈকে। ষ্টাফ নাৰ্ছৰ ভেকেঞ্চিৰ চেলাৰী আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেট পে থাকিব 6,800 টকালৈকে। ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেট পে থাকিব 6,800 টকালৈকে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব তাৰ সুবিধা ডিটেইলছ এতিয়ালৈকে দিয়া নাই। চিলেকশ্যন প্ৰচেছৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ কৰা হ'ব। তো তাতে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকৰ দিয়া থাকিব, কেনেধৰণে চিলেকশ্যন হ'ব। তো এতিয়া যিহেতু ভেকেঞ্চিৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, গতিকে আপোনালোকে আবেদন কৰি ল'ব পাৰে। আপোনালোকে কেনেধৰণে আবেদন কৰিব তাৰ সুবিধা ডিটেইলছখিনি দিয়া হৈ আছে। লগতে আপোনালোকে ডেটবিলাকো চাব পাৰে যে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু কেতিয়ালৈকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া থাকিব। আপোনালোকে চাব পাৰে যে নটিফিকেশ্যনটো প্ৰকাশ কৰা হৈছিলে 6/12/2024 তাৰিখে। আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 9/12/2024 পৰা আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18/12/2024। তো যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে, আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব। তো এতিয়া পৰৱৰ্তী যিকেইটা ভেকেঞ্চি আছে তাৰ সুবিধা ডিটেইলছখিনি আপোনালোকক জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধু বান্ধৱীসকল, পৰৱৰ্তী যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰ আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব পাৰে যে 636টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ANM নাৰ্ছৰ কাৰণে ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে চাব পাৰে যে অনলাইনৰ জৰিয়তে ভেকেঞ্চিৰ এপ্লাই কৰিব লাগিব। আছাম গভৰ্ণমেণ্টৰ জব হয়, অসমৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18/12/2024। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে, আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব। গতিকে আপোনালোকে ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি এবাৰ চাই লওক।
তো এই ভেকেঞ্চিবোৰ আপোনালোকে যাব পাৰে যে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ আছামৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহিছে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি আপোনালোকে এবাৰ চাই লওক। তো আপোনালোকে চাব পাৰে যে এএনএম পোষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন আহিছে 636টা পদৰ কাৰণে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 6,200 টকালৈকে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নাম থকা হ'ব লাগিব, অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। তো যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেনেহ'লে খুবেই ভাল কথা হয়। আৰু যদি আপোনালোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নাম উঠাব লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে, আপোনালোকক মই এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম উঠাই দিম। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে। এজ লিমিটটো চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। SC/ST কেণ্ডেডেটৰ কাৰণে আছে 5 বছৰ, OBC কেণ্ডেডেটৰ কাৰণে আছে 3 বছৰ, PWBD কেণ্ডেডেটৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে ANM ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, অৰ্থাৎ আপোনালোকে ANM নাৰ্ছিং ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব আছাম নাৰ্ছিং কাউন্সিলৰ তৰফৰ পৰা। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব তাৰ সুবিধা ডিটেইলছ এতিয়ালৈকে দিয়া হোৱা নাই। অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিব বুলি কৈছে। তো তাতে লিখা থাকিব কেনেধৰণে চিলেকশ্যন হ'ব। যিহেতু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সুবিধা ডিটেইলছখিনি ইয়াতে চাব পাৰে, কেনেধৰণে এপ্লাই কৰিব লাগিব। তো আপোনালোকে হোৱাটছআপ গ্ৰুপত ইয়াৰ লিংক পাই যাব, তাৰ পৰা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ মাজত নেকি ইম্পৰ্টেণ্ট ডেটছবিলাক আপোনালোকে চাব পাৰে। নটিফিকেশ্যনটো প্ৰকাশ কৰা হৈছিলে 6/12/2024 তাৰিখে। এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আপোনালোকৰ 9/12/2024 পৰা, আৰু এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18/12/2024। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰে, যিহেতু অসম চৰকাৰৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা। আৰু যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনাব লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক সহায় কৰি দিম যিমান পাৰোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।